আপোনালোকে ভাবি আছে নেকি কংগ্ৰেছৰ চৰকাৰ হলে জুবিন দাক ন্যায় দিব মানে কংগ্ৰেছ চৰকাৰ অহা নহা পিছৰ কথা বৰ্তমান সময়ত কাৰ চৰকাৰ তহঁতৰ মামা চৰকাৰ তহঁতৰ মামা চৰকাৰখনে তেনে দিব পৰা নাই কিয় আৰু এইজনীক যিটোৱে বিয়া পাতিছ মই তোক কৈছোঁ এক নামাৰ কিয় থিয় মানে গুৰ এটা কাৰণ এই জুবিন দাক ৰাজনীতিৰ মাজত লৈ আহিছে নেভাবিব এইবোৰ চব ভেকু ভাওনা সিহঁতে ৰাজনীতি কৰি আছে এয়া আকৌ ৰাজনীতিক বনাওঁতে ৰাজনীতি সেইবাবে অৱাকেইটা ভালকৈ পঢ়িবি নহ'লে মোৰ গালিকেইটা ভালকৈ সহিবি সেইবাবে কওঁ পঢ়া বয়সত পঢ়িব লাগে পঢ়া বয়সত কৰি পঢ়িলি লীলা আৰু আজি যে মই তোক কৰি ঢিলা তাৰপিছত আকৌ মোক নকবি কাৰণটো কি বুজি পায় যেতিয়া কংগ্ৰেছৰ চৰকাৰ আহিব এতিয়া তেহেঁতে মুখত মিঠা মিঠা কথা কাৰোবাক ন্যায় দিব কাৰোবাক আমুক দিব নিৰ্বাচনৰ পিছত চব সলনি হৈ যায় কথাষাৰ কিন্তু হয়ও ময়ো চিন্তা কৰিছোঁ কাৰণ জুবিন দা প্ৰকৃত অনুৰাগী তেওঁলোক এতিয়া ক'ত মানে তোৰ দৰে ৰাজনীতি কৰি আছে নেকি ये बड़ी अच्छी बात कही आप চব একেই পানীৰ মাছ কিন্তু আমাৰ হিমন্ত মামাৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে তেওঁ যেন দোষীক শাস্তি দিবই তয়ো কিন্তু কথাখিনি মনত ৰাখিবি কোন কি পানীৰ মাছ সময়ত ওলাব আৰু তই ঢুকা আৰু আজি যে মই তোক ঠুকা মনত ৰাখিবি কিছুমান মানুহে কৈ আছে যে বিজেপি চৰকাৰ আহি পেলাই হেনো বোলে গোটেই বস্তুৰ দাম জুই চাই হ'ল ডোণ্ট ৱেৰি যিমান হয় হওক আমাৰ হাত ভৰি আছে যেতিয়া আমি ঘটি খাম কোনে কৈছে তোৰ ভাগৰ হাত ভৰি লাগে তোৰ ভাগৰ হাত ভৰি নালাগে নহয় তই মাত্ৰ গণেশগুৰিলৈ গ'লে হ'ব তাৰপিছত पैसा ही पैसा होगा টকা নাথাকিলে আমি ঘটিব পাৰিম तो बेटा एक काम कर सरसों का तेल लगा के उल्टा लेट जा হাত ভৰি আছে আমাৰ কিন্তু ধৰ্ম যদি হেৰাই যায় আমাক অধৰ্মীয়ে ঘৰতে আহি হ'ব দে তই আৰু নকলে হ'ব বাকীখিনি মই বুজিলোঁ তোক যে ঘৰত আহি মানে কৰি দিব তই সেইটোহে ক'ব বিচাৰিছিলি মোৰ প্ৰকৃততে হৈছে এইটোজনী অন্ধভক্ত আৰু আশা কৰোঁ আছে ভিডিঅ' চাই যদি ভাল লাগিছে কামটো কৰি দিয়ক মানে লাইকটো আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰিব ধুনীয়াকৈ কমেণ্ট এটা কৰি জনাব আৰু আজিলৈ ভিডিঅ' এৰিছোঁ জয় অসম